চাংচাৰীত মুকলি কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডলৰ কাৰ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত মুকলি কৰে এই কাৰ্যালয়। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত কাৰ্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত ৰিণিকী ভূঞা শৰ্মাক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। পূৰ্বৰ জালুকবাৰী আৰু বৰ্তমানৰ কমলপুৰ বিধানসভা সমষ্টিৰ বেজেৰা মণ্ডলৰ কাৰ্যালয় উদ্বোধন কৰি ৰিণিকী ভূঞা শৰ্মাই স্থানীয় ৰাইজেৰে মত বিনিময় কৰে। সুন্দৰকৈ পালন কৰি আৰম্ভণি কৰি দিলোঁ ৰাইজৰ কাৰণে, আৰু আগতেইতো আছিলে কিন্তু এতিয়া আটক ধুনীয়া কৰি পেলাই আৰু প্ৰত্যেকটা মৰ্চাৰ ইয়াতে গোটেই কেবিনছখিনি দি পেলাই ওপৰত মুৰব্বীসকলৰ দি ইয়াতে এইটো হল এটা কৰিছোঁ, কাৰণ বেজেৰা মণ্ডলটো যথেষ্ট ডাঙৰ মণ্ডল। এতিয়া নতুনকৈ আৰু 2টা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে, চ' গোটেইখিনিৰে এটা স্থায়ীভাৱে এটা অফিচিয়েল ঘৰ ভাল নাছিলে, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ পুঁজিৰ পৰা এইখিনি গোটেইখিনি কৰি আজি আনুষ্ঠানিকতাটো আজি মই সকলোকে কৰি ৰাইজক আগুৱাই থৈ গ'ল। এই অনুষ্ঠানত বিস্তাৰক হয় কিষাণ জয়ানী সংখ্যালঘু আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমান উপস্থিত থাকে। আপোনালোকে জানে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া ৰাণীৰ ইয়াত বাইদেউৰ কি ইয়াত ইমান দিনৰ এই মণ্ডলৰ তেখেতে সকলো যিকোনো ৰাজনৈতিক সভাই হওক বা ব্যক্তিগত অনুষ্ঠান তেখেতে নিজে অনুষ্ঠিত থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহধৰ্মিনী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততাৰ কাৰণে তেখেতে আহিব পৰা নাই আশীৰ্বাদ যাত্ৰাত। আমাৰ ভাল লাগিল যে পুৰণা জালুকবাৰী নতুন কমলপুৰত আমি অন্তৰ্ভুক্ত হ'লোঁ। প্ৰায় 82,000 ভোটেৰে এই মণ্ডলৰ কাৰ্যালয় আমাৰ আনুষ্ঠানিকতা হ'ল। এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কাৰ্যকৰ্তাসকলক এটাই আহ্বান কৰাইছোঁ, আজিৰ পৰা এইটো আমাৰ মন্দিৰ, এইটো আমাৰ মুখ্য কাৰ্যালয়। ইয়াৰ পৰাই আমি ভৱিষ্যত ৰণনীতি তৈয়াৰ কৰিম আৰু সকলো কাৰ্যকৰ্তাকে ইয়াত থাকি অনাগত নিৰ্বাচন আমি আগুৱাই লৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ। কিমান শক্তি মা কামাখ্যাই তেখেতক দিছে গুৰুজনাই, যে ৰাইজৰ মৰমত তেখেতে 14 ঘণ্টা নিজে থিয় হৈ এই যাত্ৰাৰ নেতৃত্ব লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ যে এনেকুৱা এজন আমি নেতৃত্ব পাইছোঁ, সেনাধ্যক্ষ পাইছোঁ, মুখ্যমন্ত্ৰী পাইছোঁ, যিজনে সমানে চৰকাৰো চলাইছে আৰু সেইজন ব্যক্তিয়ে সমানে ৰাইজৰ ভজনপ্ৰিয় হৈছে। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মা কামাখ্যা আৰু গুৰুজনাই শক্তি দিয়ক আৰু আগন্তুক বিধানসভা নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন সুন্দৰ বিজেপি এলায়েন্স চৰকাৰ হওক। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।